হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আজি আমি ডিছকাছ কৰিব গৈ আছোঁ ইংলিছৰ চিলেবাছ। মানে আমাৰ ইংলিছত কি আহিব HS 2026ত সেইখিনি আমি ডিটেইলছত ডিছকাছ কৰিম, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে চিলেবাছটো গম পালে তেওঁলোকৰ পঢ়াত সুবিধা হ'ব। কাৰণ গোটেইখিনি চেপ্টাৰ নালাগে বা গোটেইখিনি আমি কিছুমান বস্তু নপঢ়িলেও হয়, কিছুমান বস্তু স্কিপ কৰিলেও হয়। তো সেইবিলাক আমি কথা ডিছকাছ কৰিম। তো অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ইয়াতে চোৱা, প্ৰথমতে আমাৰ 100 মাৰ্কছৰ হ'ব গোটেই কুৱেশ্যন পেপাৰখন। আমাৰ 3 ঘণ্টা দিয়া হ'ব। ইয়াতে 3টা ছেকশ্যন থাকে আমাৰ কুৱেশ্যন পেপাৰখন: ৰিডিং স্কিলছ, এডভান্স ৰাইটিং স্কিলছ আৰু গ্ৰামাৰ। তো প্ৰথমতে আমি ডিছকাছ কৰিম ৰিডিং স্কিলটো। তো ৰিডিং স্কিলত কি থাকিব? আনচিন পেছেজ, প্ৰ'জ পেছেজ থাকিব। তো ইয়াতে আনচিন পেছেজ কিদৰে কৰে আমি অলৰেডি ক্লাছ 10ৰ পাই আহিছোঁ, কিন্তু সেই ক্লাছ 10ৰ পেছেজতকৈ ইয়াত অলপ বেলেগ হয়। অলপ বেছি ডাঙৰ থাকে পেছেজটো, অলপ বেছি বুজিবলগীয়া হয়। তো সেইটো হ'লে ধৰা তাত 10 মাৰ্কছ থাকে। আৰু বাকী ৰাইটিং, এডভান্স ৰাইটিং স্কিলত থাকিব তোমালোকৰ 25 মাৰ্কছ। আৰু আমাৰ যোনটো গ্ৰামাৰ ছেকশ্যন আছে তাত থাকিব ধৰা নেৰেশ্যনত থাকিব 4 মাৰ্কছ, ভইচত থাকিব 3 মাৰ্কছ, তাৰপিছতে টেন্সত থাকিব 5 মাৰ্কছ, কাৰেক্ট টেন্সত, আৰু প্ৰিপজিশ্যনত থাকিব 4 মাৰ্কছ, ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চেছ তাত থাকিব 4 মাৰ্কছ। তো এইখিনি গ্ৰামাৰ ছেকশ্যনখিনি বা আমাৰ আনচিন পেছেজ কিদৰে কৰে সেইখিনি মই ডেছক্ৰিপশ্যনত মই দিবলৈ ট্ৰাই কৰিম, তোমালোকে চাই ল'বা। বাকী এতিয়া আহিছে আকৌ ছেকশ্যন ডি এটাও থাকে। ছেকশ্যন ডিত আমাৰ কি হয়, যোনটো আমাৰ প্ৰ'জ ছেকশ্যনো থাকে সেইটো ছেকশ্যন ডিত থাকে। যেনেকৈ ধৰা ফ্লেমিংগৰ ভিষ্টাছ, দুখন আমাৰ কিতাপ তোমালোকে হয়তো পাইছাই, ফ্লেমিংগৰ ভিষ্টাছ। এই দুখনৰ পৰা ফ্লেমিংগ যোনখন আছে তাৰ পৰা আহিব 30 মাৰ্কছ, আৰু যোনটো ভিষ্টাছ আছে তাত আহিব আমাৰ 15 মাৰ্কছ। এতিয়া এইখিনি আকৌ এলাবৰেট কৰা হৈ আছে যে আনচিন পেছেজ যে আহিব তাত কেনেধৰণৰ পেছেজ আহিব। সেইখিনি আছে যে ফেক্সুৱেল পেছেজ আহিব, মানে যিকোনো এটা আহিব আৰু ফেক্সুৱেল পেছেজ বা ডিছকাৰ্চিভ পেছেজ হ'ব পাৰে বা লিটাৰেৰী পেছেজ হ'ব পাৰে। তাতে তোমালোকৰ ইয়াত চোৱা আৰু এটা ছেকশ্যন ইয়াত ভগাই দিছে যে ইয়াতে শ্বৰ্ট এনচাৰ টাইপ থাকিব, মানে 1 মাৰ্কছৰ 2 মাৰ্কছৰ তেনেকুৱা কুৱেশ্যন থাকিব। আৰু লগতে ভোকাবুলাৰী থাকিব। ভোকাবুলাৰী অৰ্থাৎ তাতে ৱৰ্ড মিনিং থাকিব, চিননিয়ম, এণ্টনিয়মছ সেইখিনি থাকিব, মানে পেছেজৰ মাজত থাকিব ধৰা এইখিনি। তো সেইখিনিও কৰিব লাগিব। 7 মাৰ্কছৰ তোমালোকৰ কুৱেশ্যন এনচাৰ দিলে, আৰু বাকী 3 নম্বৰ কি আহিব, ভোকাবুলাৰীৰ পৰা আহিব, চিননিয়মছ, এণ্টনিয়মছ, ৱৰ্ড মিনিং। এতিয়া আহিছে ছেকশ্যন বি। তো ছেকশ্যন বিটো খুবেই ইম্পৰ্টেণ্ট, এডভান্স ৰাইটিং স্কিলৰ হয়। তো ইয়াতে 25 মাৰ্কছ আহিব, আৰু এইটো বুজিবলগীয়া বহুত কিবা আছে। তো ইয়াতে চোৱা, 1 out of 2 short compositions of not more than 50 words each example। তো ইয়াতে চোৱা তোমালোকৰ ইয়াত 5 মাৰ্কছৰ কাৰণে আহিব, প্ৰথম যোনটো দিছে 2 নম্বৰ পইণ্টটো 5 মাৰ্কছৰ কাৰণে আহিব। ইয়াতে আহিব তোমালোকৰ এডভাৰটাইজমেণ্ট এণ্ড ন'টিছ, ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ্ছ, ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভিটেশ্যনছ এণ্ড ৰিপ্লাইজ। তো এডভাৰটাইজমেণ্টো আহিব পাৰে, ন'টিছো আহিব পাৰে, পোষ্টাৰ্ছ ৰাইটিঙো আহিব পাৰে, ফৰ্মেল ইনভিটেশ্যন আহিব পাৰে। তো ইয়াত যে দিছে ইমানগাল, তাৰে মাজত মাত্ৰ 2টা আহিব, 2টা থাকিব, তাৰে এটা লিখিব লাগিব। ধৰি লোৱা এখন ন'টিছ আহিলে, এখন ন'টিছ আহিলে, এখন এডভাৰটাইজমেণ্ট আহিলে, তাৰে ভিতৰত তোমালোকে হয়তো ন'টিছ মানে যিকোনো এখন লিখিব পাৰা, হয়তো ন'টিছখনো লিখিব পাৰা বা এডভাৰটাইজমেণ্টো লিখিব পাৰিবা। তাত থাকিব 5 মাৰ্কছ, আৰু ইয়াত বেছি লিখিব নালাগে। ইয়াত দিছে ৱৰ্ড লিমিট 50 ৱৰ্ডছ বুলি দিয়া হৈ আছে। 3rd নম্বৰ পইণ্টটো চোৱা, দ্য ৰিপৰ্ট অৰ দ্য ফেক্সুৱেল ডেছক্ৰিপশ্যন বেছড অন ভাৰ্বেল ইনপুট প্ৰভাইডেড 1 out of 2, 100 to 125 ৱৰ্ডছ। তো ইয়াতে কি থাকিব, ফেক্সুৱেল ডেছক্ৰিপশ্যন লিখিব লাগিব। ফেক্সুৱেল ডেছক্ৰিপশ্যন মানে তোমালোকক এটা ছিটুৱেশ্যন দিয়া হ'ব। ছিটুৱেশ্যন মানে ধৰা তোমাৰ ভাইটিয়ে কলেজ এখনত এডমিশ্যন ল'বলৈ গৈছে। তো সেই এডমিশ্যন লোৱা প্ৰচিডিউৰটো কি, মানে কিদৰে এডমিশ্যন ল'ব লাগিব, ক'ত যাব লাগিব, কিদৰে এপ্লাই কৰিব লাগিব, সেই গোটেইখিনি কথা ধৰা লিখিব দিছে। তো মই জাষ্ট এটা এক্সাম্পল দিলোঁ, তেনেধৰণৰ বিভিন্ন এক্সাম্পল থাকিব পাৰে, বেলেগ বেলেগ কণ্ডিশ্যন দিব পাৰে না। তো এনেধৰণৰ লাইক এনেকুৱা দিব পাৰে, লাইক তোমালোকে পিকনিক যাবলৈ প্লেনিং কৰিছা, তো সেইটো ফেক্সুৱেল ডেছক্ৰিপশ্যন লিখিব দিব পাৰে যে তোমালোকৰ লগৰবিলাকক কেনেকৈ জনাবা বা কেনেকৈ তোমালোকে যাবা, সেইটো কেনেকৈ প্লেনিং কৰিছা সেইখিনিৰ ওপৰত লিখা। তো এনেধৰণৰ ফেক্সুৱেল ডেছক্ৰিপশ্যন আহে। এতিয়া চোৱা 4 নম্বৰ চোৱা, 4 নম্বৰটো বুজিবলগীয়া। 4 নম্বৰ দিছে 3টা অপশ্যন, ABC। আৰু এটা কথা ক'ব পাহৰিছোঁ, 3 নম্বৰ যোনটো মই ক'লোঁ ফেক্সুৱেল ডেছক্ৰিপশ্যন 2টা দিয়া থাকিব, তাৰে এটা কৰিব লাগিব। যোনটো তোমালোকে ভাল পোৱা সেইটো কৰিলেই হ'ল, তাতে থাকিব 10 মাৰ্কছ। এতিয়া চোৱা 4 নম্বৰটো চোৱা, ইয়াতে চোৱা 3টা অপশ্যন থাকিব। চোৱা ABC, বিজনেছ অফিচিয়েল লেটাৰ্ছ। তো এটাটো প্ৰথমতে আহি গ'ল লেটাৰ্ছ। লেটাৰৰ ভিতৰত তোমালোকে বিজনেছো লেটাৰ আহিব পাৰে বা অফিচিয়েল লেটাৰ আহিব পাৰে। তো
সেইটো চাব লাগিব নেক্সট আছে আমাৰ লেটাৰ টু দ্য এডিটৰ সেইটো অলৰেডি পাইছা তোমাকে লেটাৰ টু দ্য এডিটৰ পেপাৰ যোনখন লিখা এডিটৰলৈ সেইখন আহিব আৰু চি নাম্বাৰ আছে এপ্লিকেশ্যন ফৰ জব এটা জব এপ্লিকেশ্যন আছে তো ইয়াতে চোৱা এই গোটেইখিনি এ বি চি যে দিয়া হৈ আছে তিনিখনে নাহে যিকোনো দুখন আহিব লাইক এনেকুৱা আহিব পাৰে ধৰা জব ফৰ এপ্লিকেশ্যনখন আহিব পাৰে মানে জব এপ্লিকেশ্যনখন আহিব পাৰে বা লেটাৰ টু দ্য এডিটৰ আহিব পাৰে তো দুখনৰ পৰা এখন কৰিলেই হ'ল ঠিক আছে তো তোমালোকে যদি ধৰা বোলে মই গোটেই তিনিখনে নিশিকোঁ যিকোনো দুখন শিকিলেও হ'ব তোমালোকে লাইক এপ্লিকেশ্যন ফৰ জবখন শিকিবা বা লেটাৰ টু দ্য এডিটৰ আগতো পঢ়ি আহিছা সেইখন সুবিধা পাবা তো এই দুটা যদি কৰি লোৱা তথাপিও তোমালোকৰ চলি যাব বাকী ছেকশ্যন চি আমি অলৰেডি ডিছকাছ কৰিলোঁৱে যে এইখিনি কোনখিনি আহিব নেক্সট ছেকশ্যনলৈ যাওঁ এতিয়া প্ৰথমতে আছে ফ্লেমিংগো তো ফ্লেমিংগোৰ আমাৰ কিমান আহিব 30 মাৰ্কছ আহিব তো ইয়াতে চোৱা কি আহিব চিলেবাছটো মিলাই ল'বা কিতাপখন মিলি দ্য লাষ্ট লেছন আহিব মেমৰিজ অফ ছোটা চাহিব লষ্ট স্প্ৰিং ইণ্ডিগো গোয়িং প্লেচেছ এই পাঁচটা আহিব পয়েট্ৰি ছেকশ্যন আহিব মাই মাদাৰ এজ 66 কিপিং কুৱাইট এ থিংছ অফ বিউটি আৰু এ ৰোড ছাইড ষ্টেণ্ড তো আমাৰ প্ৰ'জৰ আহিব 5টা আৰু পয়েট্ৰি ছেকশ্যন আহিব 4টা তো ইয়াতে যদি আমি চাওঁ যে কুৱেশ্যন কেনেধৰণে আহিব এটা চোৱা 1 আউট অফ 2 এক্সট্ৰেক্ট বেছড অন পয়েট্ৰি ফ্ৰম দ্য টেক্সট অফ টেক্সট তো ইয়াতে কৈছে যে পয়েট্ৰি ছেকশ্যনৰ পৰা এটা তোমালোকৰ কি দিয়া হ'ব এটা দফা উঠাই দিয়া হ'ব তাৰ পৰা কুৱেশ্যন কৰা হ'ব দুটা অপশ্যন থাকিব অৰ দি পেলাই তাতে আহিব 4 মাৰ্কছ 1 ধৰা 1 মাৰ্কছৰ 4টা আহিলে বা 1 মাৰ্কছৰ দুটা আহিলে 2 মাৰ্কছৰ এটা আহিলে তেনেকৈ আহিব আৰু তাৰপিছত 2 মাৰ্কছৰ 3টা আহিব ইয়াত দেখিছা ছাইডত লিখা হৈ আছে 2 মাৰ্কছৰ 3টা আহিব 6 মাৰ্কছ টোটেল মাৰ্কছ 1 মাৰ্কছৰ আকৌ 5টা আহিব ইয়াতে 2 মাৰ্কছৰ 3টা যে আহিব ওপৰত দিয়া আছে এইটো পয়েট্ৰি ছেকশ্যনৰ হয় তাৰপিছতে আমাৰ যদি প্ৰ'জ ছেকশ্যন আমি চাওঁ তো ইয়াতে চোৱা 1 মাৰ্কছৰ 5টা আহিব আকৌ 2 মাৰ্কছৰ 5টা আহিব পয়েট্ৰি মানে হেৰি প্ৰ'জ ছেকশ্যন দেই 1 মাৰ্কছৰ 5টা আহিব প্ৰ'জ ছেকশ্যনৰ আকৌ প্ৰ'জ ছেকশ্যনৰে 2 মাৰ্কছৰ 5টা আহিব আৰু 5 মাৰ্কছৰ এটা কুৱেশ্যন আহিব 5 মাৰ্কছৰ এটা কুৱেশ্যন আহিব তাৰপিছতে আমাৰ যোনখন ভিষ্টাছ আছে কিতাপ ইংলিছৰ তো তাতে চাবা তোমালোকৰ দ্য টাইগাৰ কিং আহিব দ্য এনিমি আহিব অন দ্য ফেচ অফ ইট আহিব মেমৰিজ অফ চাইল্ডহুড মাঘ বিহু অৰ মাঘৰ দুমাহী তো ইয়াত আহিব 15 মাৰ্কছ তো 15 মাৰ্কছৰ ভিতৰত কি হ'ব তোমালোকৰ 7 মাৰ্কছৰ এটা কুৱেশ্যন দিয়া হ'ব 7 মাৰ্কছৰ এটা কুৱেশ্যন দিয়া হ'ব আৰু 2কৈ 4টা কুৱেশ্যন আহিব 2কৈ তোমালোকৰ 4টা কুৱেশ্যন আহিব তো এইখিনি আছিলে আমাৰ HS 2026ত আহিবলগীয়া ইংলিছৰ চিলেবাছ তো এইখিনি তোমালোকে যদি ভালদৰে চাই যোৱা আৰু তেতিয়া তোমালোকৰ কমপ্লিট হৈ যাব আৰু তোমালোকে ধুনীয়াকৈ লেটাৰ মাৰ্কছ পাব পাৰা আৰু অলৰেডি মই গোটেইখিনি প্ৰায়খিনিয়ে কমপ্লিট কৰাই থৈছোঁ আমাৰ যোনখিনি গ্ৰামাৰ ছেকশ্যনে হওক বা আমাৰ কম্প্ৰিহেনশ্যন ছেকশ্যনে হওক বা আমাৰ ৰাইটিং ছেকশ্যনে হওক অলম'ষ্ট গোটেইখিনি কভাৰ কৰা হৈ আছে তোমালোকে প্লে লিষ্টত যাব পাৰা আমাৰ যোনটো প্লে লিষ্ট আছে তাত গৈ তোমালোকে ক্লাছ 12ৰ যোনটো প্লে লিষ্ট আছে তাত চাব পাৰা তাতে গোটেইখিনি ইয়াতে তোমালোকে চেপ্টাৰ ৱাইজ ভিডিঅ'বিলাকো আছে তাত তোমালোকে চাব পাৰিবা তো এইখিনি আছিলে তো কিবা ডাউট থাকিলে কুৱেশ্যন কৰিব পাৰা তোমালোকে ইংলিছৰ চিলেবাছ ৰিলেটেড কমেণ্ট বক্সত তো আজিৰ ভিতৰত শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ